কৃষ্ণ জয় গুৰু শংকৰ সবাৰ শ্ৰীচৰণত প্ৰণিপাত নিবেদন কৰা হৈছে। আজিৰ কীৰ্তন পাঠ দামোদৰ বিপ্ৰাখ্যান দ্বিতীয় কীৰ্তন আগবঢ়া হৈছে কৃষ্ণ ঘোষা। যাদৱানন্দ দয়াশীল হৰি হৰি দয়াশীল কেশৱ গোপাল ৰাম। যাদৱানন্দ দয়াশীল হৰি হৰি দয়াশীল কেশৱ গোপাল। কৃষ্ণ পদ আর পাছে হৰি হাস্য কৰি সখাৰ হাতত ধৰি সুধিলন্ত কৰি সৎকাৰ। গুৰুৰ গৃহৰ তথা সুমৰা পুৰণি কথা যেন ভৈল আমাৰ নিকাৰ। গুৰু পত্নী গণে আহি আমাক লীলা হাসি খৰি লুৰি দিয়া শিষ্যগণ। আমি হব হেন শুনি কৰ্তৃত বান্ধিয়া ভুনি আনন্দেল হৰিলো ৰংগ মন। অৰণ্যৰ পক্ষী সান্ধি খৰি লুৰি বোজা বান্ধি গৃহ কচ লিলো ৰংগ মনে। যাও কথা মাতে হাঁহি অকস্মিতে তৈতে আখি পাইলে ঘোৰ বাট বৰিখে। গৰ্জৰন্তে ভূমি লৰে ঘনে ঘনে বজ্ৰ পৰে খাল বাম সম ভৈলয়াতি। নাকলীয় একো পথ সূৰ্য পাছে গৈলাই অস্ত ভৈল ঘোৰ অন্ধকাৰ ৰাতি। কৃষ্ণ। গতিকে ইয়াত কি কৰিলে তোমালোকে বুজি পাইছানে? অলপ পোৱা নাইনে? পাইছানে অলপমান বুজি? যেতিয়া বিপ্ৰ দামোদৰ অৰ্থাৎ ভগৱন্ত শ্ৰীকৃষ্ণৰ সখা সুদাম আৰু ভগৱন্ত শ্ৰীকৃষ্ণৰ একান্ত ভকত সুদাম কৃষ্ণৰ গৃহলৈ নিজৰ ভাৰ্যাৰ অনুৰোধ ৰক্ষা কৰি কৃষ্ণৰ গৃহলৈ তাৰকাপুৰীলৈ আহিছিলে। আৰু তেতিয়াই কৃষ্ণ ভগৱন্তই সভ্যা ভাৰ্যাৰ লগত কথা পাতি আছিলে আৰু মিত্ৰ সুদামক দেখা পাই ভক্ত সুদামক দেখা পাই লগে লগেই নিজৰ ভাৰ্যাক ত্যাগ কৰি শ্ৰীকৃষ্ণ ভগৱন্তই দৌৰি আহি সুদামক সাৱট মাৰি ধৰিছিলে। তাৰমানে নিজৰ ভকতক নিজৰ মিত্ৰক নিজৰ ভাৰ্যাতকৈও ভাল পায়। আৰু তেনেদৰে সুদামক লৈ গৈ ভৰি ধুৱাই দি ধুনীয়াকৈ অতি সৎকাৰ কৰি সোণৰ খাটত সোণৰ পালেঙত কি কৰিব দিলে? বহিবলৈ দিলে। আৰু সোণৰ খাটত টোপনি মাৰিবলৈ দিলে। আৰু কৃষ্ণ ভগৱন্তই সেই সুদামৰ লগত বহি কথা বতৰা পাতিলে। কেনেকুৱা বন্ধু আছিলে? ক'ত বন্ধু আছিলে? স্কুলত একেলগে পঢ়িছিলে। তোমালোকে যাৰ লগত একেলগে পঢ়া স্কুলত ঠিক তেনেদৰে আগতে স্কুল মানে গুৰুৰ টোল আছিলে। যেনেকৈ আমাৰ অসমৰো টোল আছিলে। কি টোল? নাম কি আছিলে অসমত? মহেন্দ্ৰ কন্দলীৰ টোল। তাতে কোনে পঢ়িছিল? শংকৰদেৱে পঢ়িছিলে, হয়নে?
ইয়াতে আছিল সান্দিপনী মুনি হয়নে এই সান্দিপনী মুনিৰ আশ্ৰমত তোলত ভগৱান শ্ৰীকৃষ্ণ বলৰাম তাৰ পিছত সুদাম এনেকে পঢ়িছিলে আৰু সেই সূত্ৰে এই বিপ্ৰ দামোদৰৰ লগত সুদামৰ লগত অৰ্থাৎ ভগৱন্ত শ্ৰীকৃষ্ণৰ মিত্ৰ গঢ়ি উঠিছিলে মিত্ৰ হৈছিলে সখী বান্ধিছিলে আৰু এনেদৰে যেতিয়া কথা বতৰা দুইজনৰ মাজত আলোচনা হ'ল সোণৰ খাটত বহি তেতিয়া কৃষ্ণ ভগৱন্তই ক'লে যে আমি যে গুৰুগৃহত শিক্ষা লাভ কৰিব গৈছিলোঁ তাতে যে শিক্ষা লাভ কৰি থাকোঁতে যিবিলাক ঘটনা হৈছিল মিত্ৰ তোমাৰ মনত আছেনে অলপ অলপ দুইজনে কথা বতৰা আলোচনা কৰিলে তেতিয়া কৃষ্ণ ভগৱন্তই ক'লে যে গুৰুপত্নী হয়নে গুৰুপত্নী আমাক কি কৰিছিলে আজ্ঞা কৰিছিলে কি আজ্ঞা কৰিছিলে যে তোমালোকে বনৰ মাজলৈ যোৱা হাবিৰ মাজলৈ যোৱা যাই কি কৰা খৰি লুৰি আনি দিয়া অৰ্থাৎ খৰি আনি দিয়া আমাৰ কাৰণে খৰিৰ অলপমান কমি হৈ গ'ল খৰি কমি আহিছে গতিকে খৰি আনি দিয়া সমস্ত ছাত্ৰবিলাকে ছাত্ৰী নাথাকে তেতিয়া ছাত্ৰবিলাকে অৰ্থাৎ শিষ্যবিলাকে গ'ল বনৰ মাজত খৰি আনিবৰ কাৰণে আৰু খৰি কোচাই কি কৰিলে বোজা বান্ধি কান্ধত কৰি দাঙি ল'লে আৰু কান্ধত কৰি খৰি আনি থাকোঁতেই অতি ৰংগমনে আনন্দমনে কথা বতৰা পাতি আহি আছে তেনেতেই কি হ'ল বাত বৃষ্টি অৰ্থাৎ ৰাস্তাতে প্ৰচণ্ড বৰষুণ আহিলে আৰু বৰষুণ এনেকুৱাকৈ আহিলে ক'লা বিজুলী চিকিমিকি ঢেৰেকনি বজ্ৰপাত পৰি আছে ওচৰে পাজৰে এনেকুৱাকৈ বৰষুণ আহিলে সিহঁতৰ অতিকে কি হ'ল ভয় লাগিল আৰু এনেদৰে বৰষুণ আহি থাকোঁতে কি হ'ল আকৌ এটা মানে বিপদ হোৱা বুলি ক'ব পাৰি কি হ'ল এনেই বৰষুণ আহি আছে এনেই চিকিমিকি মাৰি আছে আকৌ সেইখিনি সময়তে সূৰ্য গইলা অস্ত অৰ্থাৎ ৰাতি হ'ল হয়নে কিমান আলাই আথানি হৈ গ'ল গতিকে সিহঁতৰ কি হ'ল নাকলীয় একো পথ সূৰ্য পাছে গইল অস্ত ভৈল ঘোৰ অন্ধকাৰ ৰাতি ঘোৰ অন্ধকাৰ ৰাতি হ'ল আৰু বনৰ মাজত খাল বাম ৰাস্তা পথ একো চিনিব নোৱাৰা হ'ল পানীৰে পৰিপূৰ্ণ হ'ল বৰষুণ আহি ইফালে অটব্য হাবি ইফালে ঘোৰ অন্ধকাৰ সিহঁতে ৰাস্তা ঘাট বাট পথ একো দেখা নোপোৱা হৈ গ'ল আর পাছে আমি হবে শিষ্য না কলিলো একো দৃশ্য বাট বৃষ্টি পিৰিলে আমাক কাম্পে তনু তৰতৰি অন্নু অন্নে হাতে ধৰি বাট নপাই তৈতে ফুৰুপাক মাথাত খৰিৰ বোজা জান নেযায় একো খোজা ফুৰন্তেৰ জনী গইল ক্ষয় নযাও কেহ কাকো এৰি কিৰণে আন্ধাৰ ফেৰি ভৈলৈ আহি আদিত্য উদয় সান্দিপনী দ্বিজৰাজে বিচাৰিলা বন মাজে ভৈলাই আহি আমাক প্ৰত্যেক যাৰে কাম্পে শিষ্য যত শৰীৰত নাহি তত দেখি খেদ কৰিলা অনেক আমাক লন্ত বাক শুনিও ক শিষ্য যাক মোৰ পদে কিনো দুখ ভৈল প্ৰাণতো এৰিলা খপিলাহা বনবাস গুৰু ঋণ
হবে খোজা গৈল। গতিকে কি হ'ল যে সিহঁতে পাছে আমি হবে শিষ্য না কলিলো একো দৃশ্য বাট বৃষ্টি পিৰিলে আমাক। আৰু ইয়াৰ পিছত আমি সমস্ত শিষ্যগণে একো দেখা নোপোৱা হৈ গ'লোঁ। আমাক বাট বৃষ্টিয়ে কষ্ট দিলে, অৰ্থাৎ বৰষুণে বতাহে আমাক কষ্ট দিলে। কাম্পে তনু তৰতৰি, আৰু গোটেই শৰীৰ কঁপিবলৈ ধৰিলে, ওঠ দাঁত কঁপিবলৈ ধৰিলে। কিহত? ঠাণ্ডাত, ভয়ত, ঠাণ্ডাত, হয়নে? যেতিয়া ভিজি গ'ল নহয় সিহঁতে, ঠাণ্ডাত তাৰমানে কঁপিবলৈ ধৰিলে। ইফালে আকৌ মাথাত কি? খৰিৰ বোজা। এনেই বৰষুণ, এনেই অন্ধকাৰ, বতাহ, আকৌ খৰিৰ বোজা। খোজো দিবৰ কাৰণে সিহঁতৰ তাৰমানে নোৱাৰা হৈ পৰিলে, খোজকাঢ়িব নোৱাৰা হৈ পৰিলে। গতিকে আৰু ইফালে আকৌ কি হৈছে? সান্দীপনী মুনিৰ টোলত আশ্ৰমত চিন্তা লাগিছে যে শিষ্যসকল খৰি আনিব গ'ল, ইমান ধুমুহা বৰষুণ, ইফালে ৰাতি হ'ল, শিষ্যসকল ঘূৰি আহি পোৱা নাই। গতিকে কি হৈছে? সান্দীপনী মুনিৰ গুৰুপত্নীৰ চিন্তা হৈছে। আৰু এনেদৰে সিহঁতে কি কৰিলে? এজনে আনজনৰ হাতত সকলোৱে, কোনেও কাকো এৰি দিয়া নাই। নহ'লে আন্ধাৰত যদি কোনোবাই ৰৈ যায়, হেৰাই যায়, সেইকাৰণে কোনেও কাকো এৰি দিয়া নাই। সকলোৱে হাতত ধৰা ধৰিকে থাকি কোনোমতে কি হ'ল? ৰাতি পুৱালে। পূৰ্ব দিশে সূৰ্য ভৈলন্ত উদিত। গতিকে পূব দিশত সূৰ্য উদিত হ'ল। আৰু সেই ব্ৰহ্ম পুৱাতেই সান্দীপনী মুনিও চিন্তাত, সান্দীপনী মুনিৰো ৰাতি টোপনি নাই। ইছ ৰাম, আজি মোৰ বাক্য পালন কৰি এই শিষ্যসকল মহা কষ্ট পালে, মহা তাপ পালে। সান্দীপনী মুনিৰ টোপনি নাই, ৰাতি দুখ লাগিলে। আৰু ৰাতিপুৱাই বনে বনে কি কৰিছে? বিচাৰি আহিছে। বিচাৰি আহি শিষ্যসকলক লগ পালে। আৰু বৰ বেয়া লাগিছে, কঁপি আছে ঠাণ্ডাত, হয়নে? ইফালে মাথাত খৰিৰ বোজা। সান্দীপনী মুনিৰ বৰ বেয়া লাগিছে। কৈছে, আজি মোৰ বাক্য পালন কৰিব গৈ তোমালোকে নিজৰ প্ৰাণকো তোমালোকে হেয় কৰিলা। নিজৰ প্ৰাণকো তোমালোকে সৰু বুলি, তুচ্ছ বুলি জ্ঞান কৰিলা। মোৰ বাক্যটোকহে তুমি কি কৰিলা? তোমালোকে ডাঙৰ কৰিলা। ধন্য তোমালোক। যে গুৰুৰ ওচৰত শিক্ষা গ্ৰহণ কৰিলে গুৰুৰ ঋণ হয়। এতিয়া টিউচন কৰিলে আমি ফিজ দিব লাগে, হয়নে? গতিকে গুৰু ঋণ হয়। এই গুৰু ঋণ বহুত ডাঙৰ ঋণ। এই ঋণ সহজতে খোজা নাযায়। কিন্তু সান্দীপনী মুনিয়ে কি ক'লে? তোমালোকে আজি মোৰ কাৰণে যি স্বাৰ্থ ত্যাগ কৰিলা, মই তোমালোকক গুৰু ঋণৰ পৰা কি কৰি দিলো? মুক্ত কৰি দিলো। গুৰু ঋণ সঁচাকৈ মুক্ত কৰি দিলে। আৰু শুনা শিষ্য নিৰন্তৰ, তুষ্ট হুয়া দেওবৰ। জানা হবে শাস্ত্ৰ এটিক্ষণে, পূৰ্ণ ভৈল মনোৰথ। গৃহ কধৰিলো পথ, পাছে আমি হবে শিষ্যগণে। আনু দুখ নানা মত, গুৰু গৃহে পাইলো যত। প্ৰাণ সখী সোমৰা তাক, হেন শুনি দ্বিজবৰে। কৰ জোৰে অনন্তৰে, কৃষ্ণ কবু লীলা মৃদু বাক্য। আৰু কি কৰিলে? শুনা শিষ্য নিৰন্তৰ, তুষ্ট হুয়া দেওবৰ। গুৰুৱে ক'লে যে হে সমস্ত শিষ্যবৃন্দ, শিষ্যসকল, যে তোমালোকে শুনা, মই
তোমালোকৰ কাৰ্যত অতিকে সন্তুষ্ট হৈছোঁ আৰু তোমালোকৰ কাৰ্যত মই সন্তুষ্ট হৈ তোমালোকক মই এতিয়া বৰ প্ৰদান কৰিম, বৰ দিম। কি বৰ? জানা হবে শাস্ত্ৰ এতিক্ষণে। এই মুহূৰ্তৰ পৰাই তোমালোকে সমস্ত শাস্ত্ৰত পাৰ্গত হৈ যোৱা, বৰ দি দিলে। সমস্ত শাস্ত্ৰ তোমালোকে এই মুহূৰ্তৰ পৰাই জানি যোৱা বুলি বৰ প্ৰদান কৰিলে। আৰু সেইকাৰণে সুদামে কি কৰিলে? সমস্ত শাস্ত্ৰ জানে। কোনো শাস্ত্ৰ জানিবৰ কাৰণে সুদামৰ বাকী নাথাকিল আৰু সমস্ত শাস্ত্ৰ জানিলে। তৎমুহূৰ্ততে মুখস্থ হৈ গ'ল, জ্ঞান লাভ কৰিলে। অকল মুখস্থ হ'লেইতো কাম নহ'ব, তাৰ পৰা জ্ঞান লাভ কৰিব লাগিব, মানিব লাগিব, হয়নে? সমস্ত শাস্ত্ৰ জানি উঠিলে। আৰু যেতিয়া সমস্ত শাস্ত্ৰ জানিলে তেতিয়া কি হ'ল? সিহঁতৰ শিক্ষা শেষ হৈ গ'ল, আৰুতো পঢ়িব লগা নাই। যেতিয়া শিক্ষা শেষ হৈ গ'ল তেতিয়া সিহঁতে কি কৰিলে? ঘৰা ধৰি গুৰুৰ পৰা বিদায় সেৱা ধৰি বিদায় মাগিলে, ঘৰা ঘৰি আহিলে। আৰু আনো দুখ নানা মত গুৰুগৃহে পাইলো যত প্ৰাণসখী সুমৰাহা তাক। যে আৰু গুৰুগৃহত নানা দুখ কষ্ট অতিক্ৰম কৰি আছিলোঁ। বৰষুণ আহে, ধুমুহা আহে, আৰু কিবা কিবি দুখ কষ্ট পাইছিলোঁ। এই সমস্ত দুখ কষ্ট প্ৰাণসখী সুমৰাহা তাক, যে এতিয়া তাক মনত কৰাচোন, কোৱাচোন কি কি কষ্ট পাইছিলা, কি আমাৰ খেল ধেমালি কৰোঁতে কি হৈছিলে, এই সমস্ত কথা কোৱাচোন। হেন শুনি দ্বিজবৰে কৰজোৰে অনন্তৰে। আৰু কৃষ্ণৰ মুখৰ পৰা এনেকুৱা কথা শুনি দ্বিজবৰ অৰ্থাৎ সুদামে কি কৰিলে? কৰজোৰে অনন্তৰে, কৰজোৰ কৰি, কৰজোৰ মানে হাতযোৰ, কৰ মানে হাতযোৰ, হয়নে? যে কৰজোৰ কৰি কৃষ্ণক বুলিলা মৃদুবাক। মৃদুবাক মানে অতি সুমধুৰ বাক্যৰে কোৱা, হয়নে? যে কৃষ্ণক অতি সুমধুৰ বাক্যৰে ক'বলৈ ধৰিলে। এইবাৰ সুদামে আৰম্ভ কৰিব। কি ক'ব আমি শুনিম। আৰু শুনিও ক পৰম ব্ৰহ্ম আমাৰ সাফল জন্ম, সমস্ত পাতক ভৈল নাশ। যিহেতু জগত স্বামী তোমাৰ লগত আমি, গুৰুগৃহে কৰিলো নিবাস। কাম মোক্ষ ধৰ্ম অৰ্থ পাৱে আনো মনৰথ। যিটো চিন্তে তোমাৰ চৰণ, আপুনি নিৰ্মিলা শাস্ত্ৰ তাকো পঢ়া হুয়া ছাত্ৰ। ইটো কিনো ভৈল বিৰম্বন। সুদামে ক'লে। বিপ্ৰ দামোদৰে এইবাৰ কৃষ্ণ ভগৱন্তৰ আগত ক'বলৈ ধৰিলে। কি বুলি ক'লে? যে শুনিও ক পৰম ব্ৰহ্ম। পৰম ব্ৰহ্ম অৰ্থাৎ নিৰ্গুণ নিৰাকাৰ যিজন পৰম ব্ৰহ্ম, তাৰমানে আকাৰ নাই, পৰম ব্ৰহ্ম, সেইজন যে কৃষ্ণকে কৈছে যে শুনিও ক পৰম ব্ৰহ্ম, অৰ্থাৎ সেইজনেই পৰম ব্ৰহ্ম। কিছুমানে জ্ঞান মাৰ্গীবিলাকে পৰম ব্ৰহ্মক ধ্যান কৰে, নিৰাকাৰ ব্ৰহ্মক ধ্যান কৰে। কিন্তু সমস্ত শাস্ত্ৰ জনাৰ পিছত, সুদামে সমস্ত শাস্ত্ৰ ইতিমধ্যে জানি গ'ল, জনাৰ পিছত ভগৱন্ত শ্ৰীকৃষ্ণক ক'লে শুনিও ক পৰম ব্ৰহ্ম, অৰ্থাৎ গম পাই গ'ল যে পৰম ব্ৰহ্ম কোনজন, কোনে পৰম ব্ৰহ্ম, কোনে নিৰাকাৰ, কোনে নিৰ্গুণ নিৰঞ্জন, যে কোনে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, সমস্ত কথা গম পাই গ'ল। সেইকাৰণে ভগৱন্ত শ্ৰীকৃষ্ণক ক'লে শুনিও ক পৰম ব্ৰহ্ম। আৰু আমাৰ সাফল জন্ম, যে আমাৰ জনম সাফল হৈ গৈছে। আমাৰ জনম আৰু ব্যৰ্থ হৈ থকা নাই, আমাৰ জনম সাফল হৈছে। কিয় সাফল হৈছে? তোমাৰ নিচিনা ভগৱন্ত প্ৰভু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক ভগৱান ইষ্টদেৱ কৃষ্ণৰ লগত আমি কি হৈছোঁ? গুৰুগৃহত একেলগে শিক্ষা লাভ কৰিছিলোঁ, গতিকে একেলগে বন্ধু হৈছিলোঁ,
যদি ঈশ্বৰৰ লগতে বন্ধু হৈ একেলগে যদি পঢ়া শুনা কৰিব পাৰে তাৰ নিচিনা আৰু ভাগ্যৰ কথা আছে জানো হয়নে গতিকে আমাৰ জীৱন সাম্ফল হৈ গৈছে বুলি সুদামে কৈছে সমস্ত পাতক ভৈল নাশ আৰু যিমান পাপ আছিল সমস্ত পাপ তেতিক্ষণতেই নাশ হৈ গৈছে আর পাপ নাই সমস্ত পাপ নাশ হৈ গৈছে যেহেতু জগত স্বামী তোমাৰো লগত আমি গুৰুগৃহে কৰিলো নিবাস যে যেহেতু জগতৰ স্বামী ভগৱন্ত কৃষ্ণ তোমাৰ লগত আমি গুৰুগৃহত বাস কৰিছিলোঁ গতিকে আৰু কৈছে কি ধৰ্ম অৰ্থ কাম মুখ্য এই চাৰি পুৰুষাৰ্থ এই চাৰিটা আমাক কি লাগে আমাৰ মানুহবিলাকে কি বিচাৰে অৰ্থ অৰ্থ মানে কি পইচা পইচা বিচাৰে হয়নে গতিকে যদি কোনোবাই পইচা বিচাৰে ধৰ্ম বিচাৰে মুখ্য বিচাৰে কাম বিচাৰে এই সমস্ত বস্তু পাব পাৰি কি পাৱে আনো মনোৰথ আৰু যদি কিবা মনোৰথ আছে এই সমস্তবিলাক পাব পাৰে কিহৰ যোগেদি যিটো চিন্তে তোমাৰ চৰণ যিজনে তোমাৰ চৰণ চিন্তা কৰে সমস্ত পাব পাৰে আমাক ধন লাগে টকা পইচা লাগে আমি লক্ষ্মী পূজা কৰিবৰ কাৰণে আমাক শাস্ত্ৰই কোৱা নাই আমাক কি কৈছে যে ভগৱন্ত শ্ৰীকৃষ্ণৰ চৰণ চিন্তা কৰিলেই হ'ল বুলি কৈছে আৰু কি কৈছে যে আপুনি নিৰ্মিলা শাস্ত্ৰ পৃথিৱীত যিমান শাস্ত্ৰ আছে কোনে নিৰ্মাণ কৰিলে আপুনি নিৰ্মিলা শাস্ত্ৰ সুদামে কৈছে অৰ্থাৎ আপুনিয়ে নিৰ্মাণ কৰিছে ভগৱন্ত শ্ৰীকৃষ্ণৰে মুখৰ বাণী আপুনিয়ে নিৰ্মাণ কৰিছে তাকো পঢ়া হুয়া ছাত্ৰ কিন্তু আপুনিয়ে নিৰ্মাণ কৰি আৰু আপুনিয়ে নিজে ছাত্ৰ হৈ পঢ়ি আছে কি আচৰিত কথা কথাটো বুজি পাইছে না হ্যাঁ যদি মই কিবা কিতাপ এখন লিখিলোঁ বহুত আৰু সেই কিতাপখিনিয়ে গুৰুৰ ওচৰত গৈ তাৰে সেই কিতাপখিনি কোনোবাই এনে গুৰুক দিলে যে এই কিতাপখিনি পঢ়িলে মানুহ অতি জ্ঞানৱন্ত হয় অতি জনা শুনা হয় গতিকে এই কিতাপখিনি আপুনি পঢ়াবহে ল'ৰা ছোৱালীবিলাকক দি দিলে মই লিখিলোঁ আৰু ময়েই গৈ যদি সেই কিতাপবিলাক নজনাকৈ সিহঁতক তাৰমানে জানিব দিয়া নাই মই যে লিখিছোঁ গুৰুক জানিব দিয়া নাই কিন্তু যাই পেলাই যদি ময়েই পঢ়োঁ সেই কথাটো কৈছে যে আপুনি নিৰ্মিলা শাস্ত্ৰ তাকো পঢ়া হুয়া ছাত্ৰ ইটো কিনো ভৈল বিড়ম্বন যে এইটো কি বিড়ম্বন কি আচৰিত কথা গতিকে এনেদৰে সুদামে ভগৱন্ত শ্ৰীকৃষ্ণ কৈছে এতিয়া কৃষ্ণ জয় গুৰু শংকৰ সবাৰ শ্ৰীচৰণত প্ৰণিপাত নিবেদন কৰা হৈছে আমাৰ দ্বিতীয় কীৰ্তনটো ইয়াতে আমাৰ অন্ত পৰিছে গতিকে আমি এইখিনিতে বিৰাম দিয়া হৈছে পিছলৈকে আমি আৰু আগবাঢ়িম কৃষ্ণ কোটি কোটি নমস্কাৰ জনোৱা হৈছে কৃষ্ণ কৃষ্ণ